নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি কেইবাদিনৰ পৰা মানে ৰাজস্থান যাম কৈ পিনি আৰু সেই দিনটো আহি পালেহি। অহাকালি আমি যাম ৰাজস্থানলৈ। আজি বাৰু শনিবাৰ, অহাকালি দেওবাৰ আৰু ভিডিঅ'টো দেওবাৰে পাব। সেইটো কাৰণে মই শনিবাৰ কৰিছোঁ কাৰণে শনিবাৰ বুলি কৈ দিছোঁ। আৰু সেই দিনটো আহি পালেহি। এইকেইদিন বহুত ব্যস্ত হৈ থাকিছোঁ আৰু এইকেইদিন আৰু আপোনালোকৰ লগত এনেকৈ বহি কথা পাতিবই নোৱাৰিম। এইকেইদিন বহুত ব্যস্ত হৈ থাকিব লাগিব আৰু তাত গ'লে মানেতো ভিডিঅ'খিনি কৰিলেও মানেও মই মানে লগালগ দিব নোৱাৰিম যে, সেইটো কাৰণে ভিডিঅ'বিলাক যিবিলাক কৰোঁ ভিডিঅ' লাহে লাহে দি থাকিম। আৰু ভাবিলোঁ তাকে অকণমান এনেকৈ আজি কেইটামান কথা আলোচনা কৰি লওঁ আপোনালোকৰ লগত। আৰু আপোনালোকে মোক ফোনতে হওক মেছেজতে হওক কেইটামান কথা কৈ আছিলে, সেইটো কাৰণে আপোনালোকে সকলোৱে যাতে বুজি পায় সেইটো কাৰণে মই ধুনীয়াকৈ কৈ দিওঁ। ফোনতে হওক বা মেছেজতে হওক পটককৈ এইকেইদিন মানে ৰিপ্লাই ভালকৈ মই কৰিব পৰাই নাই, তাক লৈ আপোনালোকে একদম বেয়া নাপাব। আৰু যিমানকেইটা পাৰিছোঁ মইতো কৈয়ে দিছোঁ, আৰু কিন্তু তাৰ ভিতৰতে বহুতকেইটা থাকি গৈছে মোৰ ৰিপ্লাই কৰিবলৈ। আপোনালোকে একেবাৰে বেয়া নাপাব। আৰু যেতিয়া আহি পালেতো মই আপোনালোকৰ লগত ধুনীয়াকৈ আকৌ কথা পাতিমেই। আজি তাকে কেইটামান কথা কওঁ। আপোনালোকে মোক প্ৰায় এনেকৈ কৈ আছে যে তালৈ গ'লে মানে আপুনি বা আমাৰ ঘৰখনৰ হৈ চাকি এগছ দি দিব বা মোৰ হৈ চাকি এগছ দি দিব, তেনেকৈ মোক বহুতে বা ফোনতে হওক বা মেছেজতে হওক তেনেকৈ কৈ আছে। আৰু মই এইখিনিতে এটা কথা মই জনাওঁ আপোনালোকক, তাত যেতিয়া যাম নহয়, তাত তেনেকুৱা সুবিধাটো নাথাকে। আমি গৈ পিনি মানে ধূপ চাকি দিয়া সুবিধাটো নাথাকে। যেনেকৈ আমাৰ ইয়াত অসমত মন্দিৰবিলাকত বা আমি ধূপ চাকি ধুনীয়াকৈ লগাই থৈ আহোঁ, তাত তেনেকুৱা সুবিধাটো কৰি নিদিয়ে। তাত প্ৰসাদ দিয়া হয় আৰু খাটুশ্যাম বাবাত এনেকৈ গোটা নাৰিকল হওক বা এনেকুৱা গোলাপ ফুল আৰু লগতে ময়ূৰ পাখি তেনেকুৱাবিলাক দিয়ে খাটুশ্যাম বাবাৰ মন্দিৰত। এতিয়া আৰু চালাচৰ বাবাৰ মন্দিৰতো আমি গ'লে মানে ধুনীয়াকৈ আমি সেৱাহে আগবঢ়াবগৈ লাগে। তাত তেনেকুৱা ধূপ চাকি দিয়া ব্যৱস্থাটো নাই। সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ জনাই দিওঁ। আৰু আপোনালোকৰ হৈ পিনি মই সকলোৰে হৈ পিনি সেৱা আগবঢ়ামেই। আৰু যেতিয়া আমি যোৱা বছৰ গৈছিলোঁ, যোৱা বছৰ যাওঁতেও তেনেকৈ যোনজন যায় তেখেতকে এনেকুৱা এডাল এনেকৈ ধাগা পিন্ধাই দিয়ে, এনেকুৱা ধাগা বান্ধে। এইডাল মোৰ এবছৰ হৈ গ'ল, খোলাই নাই। এক বছৰ ধুনীয়াকৈ গৈছে আৰু বহুত ধুনীয়া হৈ আছে। আৰু এইবাৰো তেনেকৈ ধাগাই পিন্ধাব। আৰু যিমানখিনি বস্তু আমি সেয়া ক'লোৱে দিব লাগিব, গোটা নাৰিকল হওক বা এনেকুৱা গোলাপ ফুল আৰু এনেকৈ ময়ূৰ পাখি, সেইখিনি আমি নিজৰ ফালৰ পৰা দিব লাগিব। আমি এতিয়া আমাৰ ঘৰখনৰ ফালৰ পৰা যাম যেতিয়া আমি ঘৰখনৰ হৈ দিব লাগিব। আৰু আপোনালোকৰ হৈ পিনি তেনেকুৱাকৈ আগবঢ়াব নোৱাৰিম, আপোনালোকে একদম বেয়া নাপাব। সেৱা মই ধুনীয়াকৈ আপোনালোকৰ হৈ আগবঢ়াম। আৰু তাত গৈ পিনি মই ভাবিছোঁ যদি একো নেটৱৰ্কৰ অসুবিধা নহয় তেতিয়া মই অলপ লাইভ আহি দিম। লাইভ আহিলে মানে আপোনালোকেও সেইখিনি সময়তে দৰ্শন কৰিব পাৰিব। কিন্তু একদম নেটৱৰ্কৰ প্ৰব্লেম নহ'ব লাগিব, তেতিয়াহে মই লাইভ আহিব পাৰিম। লাইভ আহিলে মানে বহুতখিনি সমস্যা হৈ পৰে। কিন্তু যোৱা বছৰ মোৰ অকণমান প্ৰব্লেম দিছিলে, সেইটো কাৰণে মই ভাবিছোঁ এইবাৰ বাৰু মই যিমানখিনি পাৰোঁ সুবিধা কৰিমেই। ভাবিছোঁ তেনেকৈ অকণমান লাইভ আহিম। যেতিয়া খাটুশ্যাম বাবা মন্দিৰ দৰ্শন কৰিম তেতিয়াও অলপ লাইভ আহিম। আৰু চালাচৰ বালাজী মন্দিৰ গ'লেও তাতো অলপ লাইভ আহিম। যদি তেনেকুৱা চাকি দিয়া সুবিধা থাকিলেহেঁতেন মই আপোনালোকে যিমান কেইজনে কৈ থৈছে মই সকলোৰে কাৰণে এগছ চাকি আগবঢ়ালোহেঁতেন। আৰু লাইভ আহিলে মানে তেনেকৈ যদি মই সেইটো সময়তে যদি মোৰ নেটৱৰ্ক ভালকৈ থাকে তেতিয়া মই লাইভ আহি দিম। তেতিয়া আপোনালোকে যিমান কেইজন থাকে অনলাইন, তেতিয়া আপোনালোকে বা লগালগ নাপালেও লাইভটো দি থ'লে পিছত হ'লেও আপোনালোকে দেখিব ন, সেইটো কাৰণে আপোনালোকে তেনেকৈ চাই ল'ব পাৰিব। আৰু মই যিমানখিনি ভিডিঅ' কৰিম, ভিডিঅ'খিনিও মই লগালগ দিব নোৱাৰিম, কেইদিনমানৰ পিছতহে চাগে লাহে লাহে পাৰিম। আৰু বহুত ব্যস্ত হৈ থকা হ'ব যে তালৈ গ'লে মানে, আৰু মানে অকণমান দিগদাৰো হৈ যাব ভিডিঅ' এডিট কৰাৰ পৰা লৈ পিনি, সেইখিনি অলপ টাইম লাগিব। সেইকাৰণে মই ভাবিছোঁ আজি আপোনালোকক এনেকৈ আগতীয়াকৈ কথাখিনি জনাই লওঁ। তাৰপিছত আকৌ যিখিনি ভিডিঅ' কৰা হ'ব সেইখিনিতো আপোনালোকৰ লগত ধুনীয়াকৈ মই লাহে লাহে শ্বেয়াৰ কৰিয়ে থাকিম, আপোনালোকৰ মাজলৈ আগবঢ়াই দিমেই। আৰু ভাবিছোঁ সেই লাইভটোৱে আপোনালোকক তেনেকৈ লাইভৰ যোগেদিয়ে অলপ দেখুৱাম বুলি। ভিডিঅ'খিনিতো অলপ দেৰিকৈ পাব, লগালগটো নহ'বই। আৰু এনেকৈ ভিডিঅ' আৰু কেইবাদিনৰ পিছতহে পাব। আৰু সেইটো কাৰণে নোযোৱা আগতেই ভাবিলোঁ আপোনালোকৰ লগত দুষাৰমান কথা এনেকৈ আলোচনা কৰি লওঁ আৰু আপোনালোককো ধুনীয়াকৈ জনাই লওঁ, যাতে আপোনালোক কোনোৱে বেয়া নাপায়। চাকি দিয়া যদি সুবিধাটো হ'লহেঁতেন মই তেনেকৈ চাকি ধুনীয়াকৈ দি থৈ আহিলোহেঁতেন। এতিয়া চাকি দিয়া তেনেকুৱা তাত সুবিধাটো নাই মানে, কাৰণ মই আগতেও গৈছোঁ যে, তেনেকৈ আগতে যাওঁতেও দেখিছোঁ যে আমিও তেনেকৈ চাকি তাত গৈ পিনি জ্বলাই পোৱা নাই। সেইটো কাৰণে গম পাওঁ। আৰু যিভাগ খাটুশ্যাম বাবাৰ মন্দিৰ শাসন কৰিবলৈ গ'লে মানে বহুত আঁতৰৰ পৰা খোজকাঢ়িয়ে যাব লাগে, আমি খোজকাঢ়ি যাব লাগিব। সেইটো কাৰণে যিমানখিনি পাৰোঁ বাৰু সেইখিনি আপোনালোকক বাৰু দেখামেই লাইভত।
আৰু সেইখিনিয়ে আজি ধুনীয়াকৈ ক'লোঁ। মোৰ হৈও আপোনালোকে আশীৰ্বাদ কৰিব যাতে যাত্ৰাটো শুভ হওক, সকলোখিনি ভালে ভালে হৈ যাওক। বহুত দিনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে। বহুত মানে ভাবি আছিলোঁ মনতে, আৰু ভাবি আছিলোঁ যদিও ভবা নাছিলোঁ যে এই বছৰে যাবলৈ পাম বুলি, আৰু হঠাতে হৈ গ'ল। হঠাতে হৈ যোৱা কামটোৱে ভাল হয় বুলি মই ভাবোঁ, সেইটো কাৰণে দেৰি নকৰিলোঁ আৰু আমি হঠাতে যাবলৈ ল'লোঁ। আৰু তাকে সেইবিলাক আৰু পেকিং চব হৈ গ'ল। আৰু এইখিনি তাকে অকণমান দেখাই দিওঁ আপোনালোকক মইনো কেনেকৈ লৈ লৈছোঁ ন। বহুত মানে দিনলৈ বুলি নহয় আৰু মানে অহা যোৱাৰ পৰা লৈ পিনি 10 দিন হ'ব। আৰু হ'লেও মানে 3জন মানুহ যেতিয়া অকণমান কিবা কিবি দৰকাৰ হৈয়ে যায়। আৰু আহি পাই পিনি আকৌ আপোনালোকৰ লগত আগৰ দৰে ধুনীয়াকৈ আপোনালোকে যিমানখিনি মোক প্ৰশ্ন সুধি থৈছে সকলোখিনিয়ে মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কোনো বেয়া নাপাব, এইকেইদিনত মই অকণমান ব্যস্ত হৈ থকাৰ কাৰণে আপোনালোকৰ কিছুমান কথা মই জনাব পৰাই নাই। হ'লেও মই যিমানখিনি পাৰোঁ মই আপোনালোকক চেষ্টা কৰিছোঁৱে। আপোনালোকে কোনোবাই ফোন কৰিলেও বা মই ফোনটো ৰিচিভ কৰি মই আপোনালোকে কিবা এটা সুধিলে মানে মই জনাবলৈ মানে জনাই দিছোঁৱে। আৰু যিমানকেইটা মই জনাব পৰা নাই আপোনালোকে একদম বেয়া নাপাব, আহি পিনি একদম মানে পূৰা ভালদৰে আৰু আপোনালোকৰ লগত কথা পাতিম। আৰু মানে এনেকৈ ব্যস্ত হৈ থাকিলে মানে কথা পাতিও মানে ভাল নালাগে, মানে মোৰো অকণমান চিন্তা এটা হৈ আছে যে, সেইটো কাৰণে সকলোখিনি ভালে ভালে হৈ যাবনে নাই অলপ মনলৈ চিন্তা এটা আহি থাকে যে, সেইটো কাৰণে। এইফালে এয়া আৰু দুটা বেগকে এনেকৈ লৈছোঁ, এটা ডাঙৰ এটা সৰু। আৰু এইকেইদিনলৈ হৈ যাব 10 দিনৰ কাৰণে। সেইটোত পূৰা লৈছোঁ আৰু কাপোৰ কানি একেবাৰে বন্ধ কৰি থোৱা আছে বাৰু, এনেকৈ দেখাই নিদিওঁ। আৰু এয়া আমাৰ মেঘনা ছোৱালীজনীৰ কাৰণে, তাইৰ বেগ মানে বেলেগকৈ, তাই মানে আমাৰ লগত নিদিয়ে আৰু তাই একদম বেলেগকৈ লৈছে, সেইটো কাৰণে। আৰু বেগ দুইটা দেখিছে একদম কালাৰ একেই আৰু, সেইকাৰণে ইয়াত বেলেগ একো নাই, অকল কাপোৰ কানি আছে। এনেকৈ দেখাই দিছোঁ আপোনালোকক। দুইটা একদম ৰঙা বেগকে লৈছোঁ। আৰু বেলেগ ক'লা বেগ আছে, কিন্তু ক'লা বেগ থাকিলেও ল'ব ইচ্ছা যোৱা নাই, সেইটো কাৰণে নল'লোঁ। এয়া দুটা ৰঙা বেগ, যাতে এই দুটাই আমাৰ বেগ বুলি চিনি পায়। আৰু তেনেকৈ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ, বেগকেইটাও দেখাই দিছোঁ লগতে, আৰু কি কি লৈ যাম। আপোনালোকে আশীৰ্বাদ কৰিব আমাৰো যাতে কামখিনি ভালে ভালে হৈ যায় আৰু ধুনীয়াকৈ গৈ আহিব পাৰোঁ, তাকে আশীৰ্বাদ কৰিব। আৰু আপোনালোকৰ হৈও আমি ধুনীয়াকৈ তাত সেৱা আগবঢ়াম সকলোৰে ভালৰ কাৰণে। আৰু মানে বহুত দিনৰ পৰা সেইটো মনত চিন্তা আছিলে, যাতে একদম কেনেকৈ গৈ আহিব পাৰোঁ, যাতে কামখিনি ভালে ভালে হৈ যাওক। আৰু সেইটো দিন আহি পালেহি। আৰু আকৌ আহি পিনি আপোনালোকৰ লগত ধুনীয়াকৈ কথা বতৰা পাতিম। তেতিয়াহ'লে আপোনালোক একদম সুস্থ হৈ থাকক, ভালেই হৈ থাকক। যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আৰু আজি ভিডিঅ'টো সিমানখিনিয়ে ক'ব লগা আছিলে। একেলগতে আৰু গোটেইখিনি আপোনালোকক দেখাই দিলোঁ। আৰু বেগৰ পৰা একদম বেগৰলৈকে দেখাই দিছোঁ, আৰু কি বেগ লৈ যাম কি লৈ নাযাম। তাৰপৰা বাকী আৰু যিমানখিনি ভিডিঅ' কৰিম সেইখিনি লাহে লাহে আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। সকলো ভালে থাকক।